Hello my dear students, welcome to EduFusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 5 সমান্ত প্ৰগতিৰ এমসিকিউ ভিডিও। এটো হ'ব আমাৰ পাৰ্ট 3 ভিডিও। ইয়াৰ আগতে পাৰ্ট 1, পাৰ্ট 2 আৰু বহুত কেটা চেপ্টাৰৰ এমসিকিউ ভিডিও বিলাক দিয়া হৈছে। আমি যেহেতু আৰডি শৰ্মাৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক যেহেতু লও, হেইভাবে আগৰ ভিডিও বিলাক যদি চোৱা নাই তেনেহলে চেনেলত ভিজিট কৰি কিনে চাই লবা। ঠিক আছে? আজিৰ ভিডিওলৈ আগবাঢ়ো। চোৱা Question number 1 কি কৈছে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি যদি 225 হয় তেনেহলে n ৰ মান কিমান হ'ব হয়নে আমি লাষ্ট ভিডিওটোত আমি কি পাইছিলো যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টিৰ ফৰ্মুলা কি n স্কয়াৰ হয়নে আমাৰ ইয়াত কিমান দিয়া আছে সমষ্টিটো 225 তেনেহলে সিধা কথা হৈ গল তেনেহলে ইয়াত n টো ৰাখি দিলো স্কয়াৰ তুলি দিলে হেইফালে কি হয় रूट হয় 225 এতিয়া 225 এর বর্গমূল কিমান 15 হয়নে তেনেহলে আমি কিমান পালো n = 15 অপশন কোনটো হ'ব অপশন এ সো কোশ্চেন নাম্বার 2 কি কৈছে √3 + √12 + √27 + √48 প্লাস ডট 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 এপিটোৰ nটা পদৰ সমষ্টি হ'ব এনে যদি আমি nটা পদৰ যোগফলৰ ফৰ্মুলা বহাও তেনেহলে কি হ'ব ফৰ্মুলা sn is equal to n by 2 whole into 2a plus n minus 1 whole into d या তোমাৰ r মান লাগিব তাৰপিছত d মান লাগিব এনে কৰিলে অলপ ডাঙৰ হ'ব অংকটো হয়নে নাই তেনেহলে আমি এক কাম কৰিম অলপ সৰুকে কৰাৰ চেষ্টা কৰিম √3 থাকি গল প্লাস ap2 হৈছে তোমাৰ √12 ক আমি কিদৰে লিখিব পাৰি 4 into 3 মানে 4 ৰ বৰ্গমূল কিমান 2 আহিব 3 বর্গমূল নাই থাকি গল তেনেহলে √12 ক লিখিব পাৰিম আমি 2√3 প্লাস √27 ক লিখিব পাৰিম 9 into 3 মানে কি 9 ৰ বৰ্গমূল হ'ব 3 আৰু 3 বৰ্গমূল নাই থাকি গল তেনেহলে ইয়াক লিখিব পাৰিম আমি 3√3 প্লাস একেদৰে তোমাৰ √48 ক লিখিব পাৰিম আমি 48 ক লিখিব পাৰিম আমি 16 into 3 মানে কি 16 ৰ বৰ্গমূল 4 3 ৰ বৰ্গমূল নাই হল তেনেহলে আমি √48 ক লিখিব পাৰিলো আমি 4√3 হয়নে নাই প্লাস ডট 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 এতিয়া এইখিনি যেহেতু আমাৰ সমষ্টি মানে যোগফল ওলাব লাগে তেনেহলে আমি এক কাম কৰিম ইয়া যদি গোটেইখিনি যদি আমি এটা √3 কমন লও মানে যেহেতু এনেকে কৈ আছে যে এটা √3 দুটা √3 তিনটা √3 চাৰিটা √3 এনেকে যদি গৈ থাকে আমি যদি ইয়াত এটা √3 কমন লও তেনেহলে কি হ'ব √3 মানে একবাৰ গুছি গল ইয়াৰ পৰা √3 গুছি গল থাকিব অকল 2 ইয়াৰ পৰা √3 গুছি গল থাকিব 3 প্লাস ইয়াত থাকিব 4 ডট 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 এই ডট থাকিব হয়নে ইয়াত থাকিল কি আমাৰ √3 ইনটু এইলা কি হ'ল চোৱাচোন আমাৰ স্বাভাৱিক সংখ্যাবিলাক হ'ল না নাই কোৱাচোন একৰ পৰা স্টাৰ্ট হৈছে 1 2 3 4 তেনেহলে আমি কি জানো যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ ফৰ্মুলা কি n হল ইনটু n + 1 ডিভাইড বাই 2 হয়নে আৰু কোন হৈ আছে তেনেহলে আমাৰ অপচন কোন হৈ আছে obviously divide by তলত 2 থাকিল ইয়াত থাকিল √3 n whole into n plus 1 মানে অপশন কোনটো হৈ আছে আমাৰ অপশন সি √3 n whole into n plus 1 divide by 2 সহজ হয়নে সো কোশ্চেন নাম্বার 2 কি কৈছে যদি এটা দুটা দুইবাৰ হৈছে যদি এটা এপিৰ nতম পদ 2n plus 1 হয় তেন্তে এপিটোৰ nটা পদৰ যোগফল কিমান হ'ব যদি এটা এপিৰ nতম পদক আমি কিৰে বুজাও an nতম পদ কিৰে বুজাও an কিমান দিয়া আছে 2n plus 1 মানে তেন্তে এপিটোৰ nটা পদৰ যোগফলৰ কি বুজাও আমি sn মানে আকৌ sn ৰ ফৰ্মুলা কি আছে n by 2 whole into সো যেহেতু আমাৰ nতম পদ দিয়াই আছে an ৰ মান দিয়া আছে তেনেহলে আমি শর্ট ফর্মুলাটো ব্যৱহাৰ কৰিম sn ৰ ফৰ্মুলা দুটা আছে না নাই এটা হ'ল শর্ট ফর্মুলা আৰু এটা লং ফর্মুলা শর্ট ফর্মুলাটো কি sn = n by 2 whole into a plus an তেনেহলে আমি এক কাম কৰিম sn ৰ মান দিয়া আছে ইয়াৰ মান ওলাব লাগে আমি যদি এক কাম কৰো n ৰ ঠাইত যদি 1 দি দিও is equal to 2 into n ৰ ঠাইত 1 দিলো plus 1 2 1 গুণ 2 যোগ 1 কিমান হলে তো আমাৰ r মান a1 বা r মান কিমান পালো আমি 3 পাইছো হয়নে তেনেহলে ইয়াত sn মানে nটা পদৰ যোগফল n by 2 থাকিল whole into a কিমান আমাৰ 3 plus n ৰ মান কিমান দিয়া আছে n ৰ মান দিয়া আছে 2n plus 1 তেনেহলে কিমান পালো আমি n by 2 whole into 3 plus 1 কিমান হ'ব এইটো 4 plus 2n এতিয়া যদি আমি এইখিনি পূৰণ কৰি দিও n by 2 লগত যদি এই ব্র্যাকেট খিনি
পূরণ করে দিও তেনালে কেনেকা হবো n/2 এর লগত 4 এবার পূরণ হবো প্লাস n/2 এর লগত 2n বার পূরণ হবো n/2 * 2n তেনালে 2 4 2 বার তেনালে কিমান পালো এটো 2n প্লাস 2 2 ক্যান্সেল হই গল পালো কি n আর n পূরণ করলে n স্কয়ার ইয়ার যদি আমি এক কাম করো n স্কয়ারটা কমন n যদি কমন লই লও তেনালে পাম কি 2 প্লাস n বা n হল ইনটু n প্লাস 2 একই কথা মানে তাহলে आंसर কোনটা হবে আমার এটো অপশন বি n হল ইনটু n প্লাস 2 সো কোশ্চেন নাম্বার 4 কি কইছে এটা এপির 18তম পদ আর 11তম পদৰ অনুপাত 3:2 তেন্তে 21তম পদ আর 5তম পদৰ অনুপাত হ'ব কি দিয়া আছে 18তম পদ কি এরা বুঝাম আমি a18 আর 11তম পদ কিমান বুঝাম a11 ইয়াতৰ অনুপাত কিমান দিয়া আছে অনুপাত মানে a18 a11 দিয়া আছে ইয়াক আমি এনেকৈ লিখিব পাৰি কিমান দিয়া আছে 3:2 মানে কি 3:2 ক কেনেকৈ লিখিব পাৰিম 3/2 পাৰি না নাই পাৰি তেনে হলে এক কাম কৰিম আমি ইহাতক a18 ক কি লিখিব পাৰিম a + 17d আৰু a11 ক লিখিব পাৰিম আমি a + 10d = 3/2 হয়নে এতিয়া বজ্ৰকৰণ কৰিম আমি পাৰি না পাৰি নিশ্চয় হয়নে 2 ৰ লগত a পূৰণ কৰিলে 2a 2 ৰ লগত উত্তৰকৰণ কৰিলে 34d = 3 লগত a পূৰণ কৰিলে 3a প্লাস 3 লগত 10 পূৰণ কৰিলে 30d হ'ব হয়নে নাই এতিয়া কাম কৰিম আমি d কেটা বাওফালে লৈ আহো তেনে হলে 34d প্লাস 30d এফালে গলে -30d ইয়া থাকিল 3a প্লাস 2a এফালে গলে কিমান হ'ব -2a হ'ব ইয়া তিনটা এর পৰা দুটা এ গুছি গলে এটা এ থাকিব 34d ৰ পৰা 30d গুছি গলে 4d তার মানে এর মান পালো কিমান আমি 4d হয় না তার মানে আমার ওলাব আছে কি 21তম পদ আর 5তম পদৰ অনুপাত 21তম পদ হ'ব a21 আৰু 5তম পদ হ'ব a5 তেনে ইয়াৰ অনুপাত কেনেকা হ'ব আমি ইয়াত লিখিব পাৰিম a21 / a5 মানে কি a21 ক লিখিব পাৰিম a + 20d আৰু a5 ক লিখিব পাৰিম আমি a + 4d ঠিক আছে তেনে হলে এর ঠাইতে আমি কি লিখিব পাৰিম এই এর ঠাইতে লিখিব পাৰিম আমি 4d হয় না নাই তেনে হলে এর ঠাইতে আমি লিখিম 4d + 20d ডিভাইড বাই এর ঠাইতে আকৌ 4d লিখিম প্লাস 4d তেতিয়া আমি পাম এতিয়া 8d আৰু পদ পাম 20 আৰু 4 এ 24d d ক্যান্সেল হৈ গল 8 8 ক একবাৰ 8 24 ক 3 বাৰ তেনে কিমান পাম আমি 3/1 মানে কি 3:1 আমাৰ অপশন কোনটো হ'ব অপশন ডি So, question number 5 কি কৈছে 1/2q, 1 - 2q by 2q, 1 - 4q by 2q, এপিটোৰ সাধাৰণ অন্তৰ হ'ব সাধাৰণ অন্তৰ মানে কি কমন ডিফারেন্স কেনেকৈ ওলাই সাধাৰণ অন্তৰ বুজাই দিৰে কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে মানে a2 - a1 বা তৃতীয় পদৰ পৰা দ্বিতীয় পদ বাদ দিব লাগে ঠিক আছে ইয়াত আমাৰ দ্বিতীয় পদটো কি আছে 1 - 2q ডিভাইড বাই 2q মাইনাস a1 কিমান আছে 1/2q হয়নে তেনহলে ইয়াক মাইনাস কৰিম কেনেকৈ 2q আৰু 2q লগ লম 2q হ'ব হয়নে 2q মান একবাৰ একৰ লগত এক পূৰণ কৰিলে 1 - 2q -0 2q 2q মাজত একবাৰ একৰ লগত এক পূৰণ কৰিলে 1 তেনহলে কিমান পালো আমি তলত থাকিল আমাৰ 2q ওপৰত +1 -1 কেনসেল থাকিব -2q 2 2 मतलब 1 टाइम q q कैंसिल তেনহলে পাবো কিমান আমি आंसर -1 অপশন হ'ব আমাৰ এ ঠিক আছে মৰম ছাত্ৰসকল তোমালোকৰ বাবে এটা হোমৱৰ্ক আছে 1/3, 1 - 3b divided by 3 1 - 6b divided by 3 এপিটোৰ সাধাৰণ অন্তৰ হ'ব সাধাৰণ অন্তৰ ইয়াৰ आंसरটো কমেন্ট কৰি জনাবা তোমালোকে আৰু আজি এইটোৰ ভিডিওৰ বাবে এইটোৱে আছিল আমাৰ লাষ্ট কোৱেশ্চন এতিয়া যদি তুমি এতিয়ালৈকে ভিডিওটো চাই আছা ধন্যবাদ ভিডিওটো এটা লাইক কৰি কিনে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বৰ্গৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ